খাৰুপেটীয়াত বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰি স্বাৱলম্বী হ'ল কৃষক জৰীপ আলী। এইবাৰ জৰীপ আলীয়ে কৰিলে ৩৮ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ বগৰীৰ খেতি। প্ৰতি বিঘা বিক্ৰী হৈছে ১ৰ পৰা ১.৫ লাখ টকাৰ দৰত। পাচলি উৎপাদনত ৰাজ্যখনৰ ভিতৰত বিখ্যাত দৰঙৰ খাৰুপেটীয়াত বিভিন্ন ধৰণৰ পাচলি খেতিৰ লগতে এইবাৰ বিঘাই বিঘাই বগৰী খেতি কৰি আন এক আদৰ্শ দেখুৱালে জৰীপ আলীয়ে। খাৰুপেটীয়াৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত খগজানী গাঁৱৰ জৰীপ আলীয়ে মুঠ ৩৮ বিঘা মাটিত কৰিছে বিভিন্ন প্ৰজাতিৰ বগৰী খেতি। জৰীপ আলীয়ে প্ৰতি বিঘাত ৫০,০০০ টকা খৰচ কৰি ৩৮ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ উন্নত জাতৰ বগৰী খেতি কৰি আৰ্থিকভাৱে প্ৰচুৰ লাভৱান হ'বলৈ সক্ষম হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ বেপাৰীসকলে খেতিপথাৰৰ পৰা ক্ৰয় কৰা পৰিলক্ষিত হৈছে সতেজ বগৰী। প্ৰতি বিঘা বগৰী ১ লাখৰ পৰা ১.৫ লাখ টকা দৰত বিক্ৰী হৈছে খাৰুপেটীয়াৰ খেতিপথাৰত। এইসমূহ বগৰী আমদানি হৈছে ৰাজ্যৰ বিভিন্ন জিলালৈ। অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা প্ৰগতিশীল কৃষকৰ বঁটা লাভ কৰা জৰীপ আলীৰ বগৰীয়ে ড্ৰেগন আৰু পাচলি খেতিয়ে উৎসাহিত কৰিছে বহু কৃষকক। হয়, আজি ২০২৬-ৰ যিটো তাৰমানে আমাৰ বগৰী খেতিটো তাৰমানে অন্যান্য বছৰতকৈ অলপ তাৰমানে প্ৰডাকশ্যনটো কম হৈছে। তাৰ কাৰণটো হ'ল যিটো আমাৰ ফুলটো ফুলিছিল সেইটো টাইমত তাৰমানে বৰষুণ নাছিল। আৰু এইবাৰ একচুৱেলি তাৰমানে ফুলটোৰ পৰাও ফ্ৰুইটছ হ'বলৈ যিটো আমাৰ নিয়ৰ আহে আশাৰ পৰা, এই নিয়ৰটোৰো দৰকাৰ হয়। নিয়ৰো কম আছিল, তাৰ কাৰণে প্ৰডাকশ্যন কম হৈছে। গতিকে যিয়ে নহওক বেলেগ বছৰ তাৰমানে ১ বিঘা মাটিত প্ৰায় ১.৫ পৰা ২ লাখ টকা পাৰ বিঘা হিচাপত আমি বিক্ৰী কৰোঁ। আমি বিঘা হিচাপত ঠিকা দিওঁ বেপাৰীবিলাকক, সিহঁতে নিজে হাৰ্ভেষ্ট কৰি লৈ যায়। কিন্তু এই বছৰ ক'ব গ'লে বেলেগ বছৰতকৈ বহুত কম। কিছুমান খেতি তাৰমানে আমাৰ ৬০,০০০, ৭০,০০০, কিছুমান যায় ১.৫ লাখ, হাইষ্ট ১,৭০,০০০ টকাত তাৰমানে আমি বিকিব লগা হৈ গৈছে। আৰু যিয়ে নহওক মই এই নিউজৰ যোগেদি আমাৰ অসমৰ নিবনুৱা খেতিয়ক বন্ধুসকলক জনাব খোজোঁ যে চাওক, এটা বছৰ তেনেকুৱা হ'লেও যদি হৈছে, কিন্তু এইটো ৱেডাৰৰ কাৰণে হৈছে। কিন্তু আমি আশাবাদী অহা বছৰ ভাল প্ৰডাকশ্যন হ'ব আৰু ৱেডাৰো ভাল হ'ব। সেইকাৰণে মই আপোনালোকৰ এই চেনেলৰ যোগেদি অসমবাসীক এটা বাৰ্তা জনাব খোজোঁ যে খেতিৰ কাৰণে কেতিয়াও হাৰ মানিব নালাগে। আৰু যদি হাৰ মানে হাৰিয়ে থাকিব। খেতিৰ লগত যেতিয়া লৰাই কৰিব তেতিয়াহে ওপৰৰ মালিকে আপোনাক উপাৰ্জনটো দিব। গতিকে কিমান বিঘা মাটিত আপুনি বগৰী খেতি কৰিছে? এইবাৰ আছে 38 বিঘা টোটেল বগৰী। আৰু ভেৰাইটিজটো কমাৰ্চিয়েল হিচাপত বগৰীটো প্ৰায় ১২ পৰা ১৩টা ভেৰাইটি হয়, কিন্তু একচুৱেলি কমাৰ্চিয়েল হিচাপত আপোনাৰ 4টা ভেৰাইটি ছাকচেছ। তাৰ মাজত ১ নম্বৰ হ'ল আপোনাৰ এই ভিয়েটনামৰ প্ৰডাক্ট, এইটো আমি চিন্তিয়া বুলি কয়। ২ নম্বৰ অষ্ট্ৰেলিয়ান বল, ৩ নম্বৰ আপোনাৰ থাইলেণ্ড, ৪ নম্বৰ হ'ল বাংলাদেশৰ সেন্দৰী। এই কমাৰ্চিয়েল হিচাপত এই 4টা খেতি কৰা গৈছে এইবাৰ। আৰু খেতি আছে এইবাৰ আপোনাৰ যিহেতু কৈছে ফলটো অলপ দেৰিকৈ আহিছে বা কম আহিছে, তথাপি বেনিফিট হৈছেনে? হয়, বেনিফিট হৈছে। ১ বিঘা মাটিত খৰচাটো বেছি নহয় না। 1 বিঘা মাটিত আপোনাৰ প্ৰথম যেতিয়া নতুন ষ্টাৰ্ট কৰা হয় তেতিয়া ৪০,০০০ পৰা ৫৫,০০০ টকা বা ৬০,০০০ টকাৰ ভিতৰত খৰচটো থাকে। কিন্তু এই লাভটো হ'লেও তাৰমানে বগৰী খেতিত লছ মই আজিকালি পোৱা নাই, সীমিত লাভ হৈছে। কিন্তু বেলেগ মোটামুটি পাৰ বিঘাত যায় যিখিনি খৰচা হয় তাতকৈ ডাবল পইচা আহে। কিন্তু একচুৱেলি বেলেগ বছৰত যিখিনি খৰচা হয় তাতকৈ ৩ গুণ আহে। আৰু সেইটো খৰচাটোলৈ ৩ গুণ আহে। যেনেকৈ ৬০,০০০ খৰচা হ'লে ১,৮০,০০০ মান আহি যায়, ১.৫ লাখ আহি যায়। এইবাৰ তাৰমানে আপোনাৰ ১,২০,০০০, কিছুমান খেতিত ৮০ও আছে, কিছুমানো যায় ১.৫ লাখো আছে, এনেকুৱা আৰু মাৰ্কেটটো যিটো, কিন্তু এটাই শান্তি হৈছে, যদি প্ৰডাকশ্যন কম কিন্তু মাৰ্কেটটো ভাল, সেইকাৰণে অলপ শান্তি পাইছোঁ। আৰু আপোনাৰ মালবিলাক ফ্ৰুটছবিলাক ক'ত ক'ত যায় আপোনাৰ? হয়, আমাৰ ফ্ৰুটছ অল নৰ্থ ইষ্টত যায়। তাৰ ভিতৰত বিশেষকৈ এই নাগালেণ্ড আৰু মণিপুৰত অলপ বেছিকৈ যায়, অৰুণাচলো যায়, শ্বিলঙতো যায়, তেনেকৈ বিক্ৰী হয়।